নমস্কাৰ ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা আৰু এই মুহূৰ্তত এটা খুব গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো অসমৰ এখনৰ পাছত আন এখন জিলাৰ ওপৰত এতিয়া চুকা দৃষ্টি ৰাখিছে অসম চৰকাৰে শেহতীয়াকৈ যোৰহাটৰ ওপৰত অসম চৰকাৰৰ চুকা দৃষ্টি আৰু বন্ধ কৰি দিয়া হৈছে সাপ্তাহিক বজাৰ আজিৰ দিনটো যোৰহাটৰ বাবে উলিয়াইছে কেতবোৰ নতুন নিৰ্দেশনা কেতবোৰ কঠোৰ নিৰ্দেশনা প্ৰযোজ্য হ'ব যোৰহাটৰ ওপৰত চুকা দৃষ্টি অসম চৰকাৰ এই মুহূৰ্তৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ এখনৰ পাছত আন এখন জিলাত এইবাৰ চুকা দৃষ্টি ৰাখিছে অসম চৰকাৰে যোৰহাটত বন্ধ কৰি দিয়া হৈছে সাপ্তাহিক বজাৰ কৰোনাৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱা জিলাসমূহৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈছে অসম চৰকাৰ শেহতীয়াকৈ যোৰহাটৰ ওপৰত চুকা দৃষ্টি ৰাখিছে অসম চৰকাৰে অন্য জিলাৰ পৰা যোৰহাটলৈ যোৱাৰ ক্ষেত্ৰতো জাৰি কৰা হৈছে নিষেধাজ্ঞা কেতবোৰ নতুন নীতি নিয়ম প্ৰযোজ্য কৰা হ'ব আজিৰে পৰা আৰু আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত এতিয়া যোৰহাট জিলা প্ৰশাসনে কঠোৰ নিষেধাজ্ঞা আনিছে এখন এছঅপি দিয়া হৈছে যোৰহাট জিলাৰ বাবে কঠোৰ হৈ পৰিছে যোৰহাট জিলা প্ৰশাসন যোৰহাটৰ বাবে ৰাখিছে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ এখনৰ পাছত আন এখন জিলাৰ ওপৰত এতিয়া চুকা দৃষ্টি ৰাখিছে অসম চৰকাৰে কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ বাবে কঠোৰ নিষেধাজ্ঞা ৰাখিছে যোৰহাটলৈ কেইবাখনো জিলাত যিহেতু কৰোনাৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে আৰু সেই জিলাসমূহৰ বিৰুদ্ধে কঠোৰ হৈছে অসম চৰকাৰ যোৰহাটত দিনৰ 1 বজাৰ পৰা পুৱা 5 বজালৈকে বলবৎ হ'ব সান্ধ্য আইন দিনৰ 1 বজাৰ পৰা পুৱা 5 বজালৈকে বলবৎ হ'ব সান্ধ্য আইন সম্পূৰ্ণৰূপে বাৰণ কৰা হৈছে জনসমাৱেশত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা জাৰি কৰা হৈছে খুব গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত বিবাহ ধৰ্মীয় অনুষ্ঠানৰ ক্ষেত্ৰতো ৰাখিছে কেতবোৰ নতুন নিৰ্দেশনা কেতবোৰ কঠোৰ নিৰ্দেশনা যোৰহাট জিলা প্ৰশাসনে জাৰি কৰিছে কঠোৰ নিৰ্দেশনা শেহতীয়াকৈ বিয়াত কেৱল 10 জন লোকৰহে অনুমতি প্ৰদান কৰা হৈছে বিয়াত কেৱল 10 জন লোকৰহে অনুমতি প্ৰদান কৰা হৈছে বিবাহ অনুষ্ঠানত কেৱল ধৰ্মীয় ৰীতি-নীতিত অনুমতি প্ৰদান কৰা হৈছে বিবাহ অনুষ্ঠানত কেৱল ধৰ্মীয় ৰীতি-নীতিতহে অনুমতি দিয়া হৈছে বিবাহ অনুষ্ঠানৰ অভ্যৰ্থনাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে অভ্যৰ্থনা অনুষ্ঠানত জাৰি কৰা হৈছে নিষেধাজ্ঞা কেতবোৰ নতুন নীতি নিয়ম আহিছে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত ধৰ্মীয় স্থলসমূহ বন্ধৰ নিৰ্দেশ প্ৰদান কৰা হৈছে চুকা দৃষ্টি ৰাখিছে এতিয়া জিলা প্ৰশাসন আৰু একে সময়তে অসম চৰকাৰে শেষকৃত অনুষ্ঠানত কেৱল 10 জন লোকৰহে অনুমতি দিয়া হৈছে জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত দিয়া হৈছে অনুমতি বাকি সকলো সেৱা ক্ষেত্ৰত কেতবোৰ কঠোৰ নিষেধাজ্ঞা দিয়া হৈছে ৰাজহুৱা স্থানত মাস্ক পিন্ধিবই লাগিব সেই নিৰ্দেশ প্ৰদান কৰা হৈছে কঠোৰ নিৰ্দেশ দিয়া হৈছে জিলা প্ৰশাসনৰ ফালৰ পৰা প্ৰতিটো ক্ষেত্ৰতে আহিছে কঠোৰ নিষেধাজ্ঞা দোকানী গ্ৰাহক দুইজনে মাস্ক পিন্ধাটো জৰুৰী বুলি নিৰ্দেশ প্ৰদান কৰা হৈছে পিন্ধিবলৈ নিৰ্দেশ দিয়া হৈছে একে সময়তে সামাজিক দূৰত্ব মানি চলা আৰু হাত মোজা পৰিধানৰো নিৰ্দেশ প্ৰদান কৰা হৈছে কঠোৰ হৈ পৰিছে এক প্ৰকাৰ জিলা প্ৰশাসন ৰাজহুৱা পৰিবহনৰ ক্ষেত্ৰতো কঠোৰ নিৰ্দেশ দিয়া হৈছে ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ ক্ষেত্ৰতো কেতবোৰ কঠোৰ নিষেধাজ্ঞা দিয়া হৈছে নতুন এছঅপি কিছু মুহূৰ্তৰ পূৰ্বে এছঅপি জাৰি কৰা হৈছে কোভিড প্ৰটকল মানিহে চলাব লাগিব বাহন চলাচলৰ ক্ষেত্ৰত কোভিড প্ৰটকল মানাটো একেবাৰে গুৰুত্বপূৰ্ণ অটো ৰিক্সা ই ৰিক্সাৰ ক্ষেত্ৰত 2 জন যাত্ৰীৰ অনুমতি দিয়া হৈছে চালক সহ কেৱল 2 জন যাত্ৰীৰ অনুমতি দিয়া হৈছে সামাজিক দূৰত্ব মানি চলাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে দুচকীয়া বাহনৰ ক্ষেত্ৰত এজনকে অনুমতি দিয়া হৈছে কিন্তু এজনক অনুমতি দিয়াৰ এই নিয়মটো শিশু আৰু মহিলাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় বুলি কোৱা হৈছে অৰ্থাৎ শিশু আৰু মহিলা হলে দুচকীয়া বাহনত 2 জন চলাচল কৰিব পাৰিব 2 জন উঠিব পাৰিব সেই নিৰ্দেশ প্ৰদান কৰা হৈছে শিক্ষা অনুষ্ঠানৰ ক্ষেত্ৰত কেৱল অনলাইন শিক্ষাৰহে অনুমতি দিয়া হৈছে শিক্ষা অনুষ্ঠানৰ ক্ষেত্ৰত অনলাইন শিক্ষাৰ অনুমতি দিয়া হৈছে মাত্ৰ কঠোৰ নিষেধাজ্ঞা আহিছে চুকা দৃষ্টি ৰাখিছে জিলা প্ৰশাসনে গাঁও চহৰ দুটা অঞ্চলৰ বাবে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়া হৈছে সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ দিনৰ 12 বজালৈকে চৰকাৰী বেচৰকাৰী কাৰ্যালয় খোলাৰ অনুমতি প্ৰদান কৰা হৈছে দোকান পোহাৰ 12 বজালৈকে খোলাৰ অনুমতি প্ৰদান কৰিছে জিলা প্ৰশাসনে ধাবা ৰেষ্টুৰাত 12 বজালৈকে খাদ্য গ্ৰহণৰ অনুমতি দিয়া হৈছে 12 বজাৰ পাছত তাত বহি খাদ্য গ্ৰহণৰ অনুমতি দিয়া হোৱা নাই 1 বজালৈ টেক এৱেৰ সুবিধা থাকিব 1 বজালৈকে টেক এৱেৰ সুবিধা থাকিব শেহতীয়াকৈ যোৰহাটত বৃদ্ধি পাইছে কোভিড সংক্ৰমণ যাৰ বাবে এতিয়া কঠোৰ হৈ পৰিছে যোৰহাট জিলা প্ৰশাসন
আৰু কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিছে আৰু মাত্ৰ কিছু মুহূৰ্তৰ পূৰ্বে এখন এছঅপি জাৰি কৰা হৈছে যোৰহাট জিলা প্ৰশাসনৰ ফালৰ পৰা আৰু যিকেইখন জিলাত কৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে সেইকেইখন জিলাৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা কেতবোৰ নতুন নিৰ্দেশনা আহিছে অসম চৰকাৰ তৎপৰ হৈ পৰিছে চোকা দৃষ্টি ৰাখিছে শেহতীয়াকৈ যোৰহাটতো কৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে নিৰ্দেশ আহিছে আমি এছঅপিখন এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ যোৰহাট জিলা প্ৰশাসনৰ ফালৰ পৰা এখন এছঅপি জাৰি কৰা হৈছে আজিৰ দিনটোত এই এছঅপিখন আমি ইতিমধ্যে উল্লেখ কৰিছোঁ 21 জুনৰ এখন এছঅপি জাৰি কৰা হৈছে আজি 21 জুন যিহেতু মাত্ৰ কিছু মুহূৰ্তৰ পৰা এছঅপি জাৰি কৰা হৈছে আৰু এছঅপিখন আটাইতকৈ গুৰুত্বপূৰ্ণ অংশকেইটা আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে ইয়াত উল্লেখ কৰা হৈছে 1 বজাৰ পৰা পুৱা 5 বজালৈকে কাৰফিউ বলবৎ হৈ থাকিব নাইট কাৰফিউৰ কথা কোৱা হৈছে টোটেল বেন ইন মুভমেন্ট অফ ইণ্ডিভিজুৱেলছ ফ্ৰম 1 PM to 5 AM ডেইলি অৰ্থাৎ 1 বজাৰ পৰা 5 বজালৈকে তাত সান্ধ্য বলবৎ হ'ব তাৰ পিছত কোৱা হৈছে ওয়ার্ক প্লেস এন্ড বিজনেস কমার্শিয়াল এস্টাব্লিশমেন্টৰ ক্ষেত্ৰত কেতবোৰ নিৰ্দেশনা দিয়া হৈছে সৰকাৰী বেচৰকাৰী কাৰ্যালয় গভৰ্নমেন্ট এন্ড প্ৰাইভেট অফিচিয়েল এস্টাব্লিশমেন্ট আপ টু 12 PM অৰ্থাৎ 12 বজালৈকে সৰকাৰী বেচৰকাৰী কাৰ্যালয় অনুমতি দিয়া হৈছে দোকান পোহাৰ খোলাৰ শপছ এন্ড কমাৰ্শিয়াল এস্টাব্লিশমেন্ট অৰ্থাৎ দোকান ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ ক্ষেত্ৰত 12 বজালৈকে অনুমতি প্ৰদান কৰা হৈছে কে নিৰ্দেশ আমি ইতিমধ্যে দেখুৱাইছো আৰু ৰেস্তোৰাঁ ধাবাৰ ক্ষেত্ৰত নিৰ্দেশ দিয়া হৈছে যে 12 বজালৈকে আপুনি তাত বহি খাব পাৰিব কিন্তু কোৱা হৈছে টেক এৱে অৰ্থাৎ আপুনি তাৰ পৰা খাদ্য লৈ যাব পাৰিব সংগ্ৰহ কৰিব পাৰিব 1 বজালৈকে খাদ্য টেক এৱেৰ সুবিধা থাকিব আৰু সেলস কাউন্টাৰ শ্বৰুম আৰু কোল্ড ষ্টৰেজৰ ক্ষেত্ৰত 12 বজালৈকেহে অপাৰেটিংৰ বাবে অনুমতি দিয়া হৈছে অৰ্থাৎ 12 বজালৈকে সেলস কাউন্টাৰ শ্বৰুম আৰু কোল্ড ষ্টৰেজ খোলাৰ অনুমতি প্ৰদান কৰা হৈছে খুবেই গুৰুত্বপূৰ্ণ আৰু ইয়াত উল্লেখ কৰিছে যে অল গভৰ্নমেন্ট এণ্ড প্ৰাইভেট এমপ্লয়িজ হু হেভ টেকেন both doses of COVID-19 vaccine have to attend office mandatory অৰ্থাৎ কোৱা হৈছে যে বাধ্যতামূলক বুলি কোৱা হৈছে যিসকলে COVID-19ৰ দ্বিতীয় ডোজ গ্ৰহণ কৰিছে বা দুইটা ডোজ লৈছে তেওঁলোকক সৰকাৰী বা ব্যক্তিগত খণ্ডৰ যিসকল কৰ্মচাৰী তেওঁলোকে কাৰ্যালয়লৈ অহাটো বাধ্যতামূলক কোৱা হৈছে কেইবাটাও নিৰ্দেশ দিয়া হৈছে যোৰহাটত জিলা প্ৰশাসনৰ ফালৰ পৰা কেইবাটাও নিৰ্দেশ দিয়া আছে কিন্তু এটা কথা কোৱা হৈছে যে সকলো যি জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত সকলো ৰেষ্ট্ৰিকশন নাথাকিব বুলি ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰা হৈছে আৰু পাব্লিক ট্ৰান্সপৰ্টৰ ক্ষেত্ৰত যি নিৰ্দেশ দিয়া আছে আমি দেখুৱাব বিচাৰিছোঁ আৰু চহৰ আৰু গাঁও অঞ্চল দুইটাৰ ক্ষেত্ৰত পাব্লিক ট্ৰান্সপৰ্ট গভৰ্নমেন্ট এণ্ড প্ৰাইভেট ট্ৰান্সপৰ্টৰ ক্ষেত্ৰত যথেষ্ট নিৰ্দেশনা দিয়া হৈছে কোৱা হৈছে অল পাব্লিক ট্ৰান্সপৰ্ট অথৰিটিজ চেল এনফৰ্চ COVID-19 এপ্ৰপ্ৰিয়েট বিহেভিয়াৰ অৰ্থাৎ কৰোনাৰ ক্ষেত্ৰত COVID-19ৰ যি এপ্ৰপ্ৰিয়েট বা COVID-19ৰ যি নিৰ্দেশনা আছে সেই নিৰ্দেশনা মানিহে যান বাহন চলাচল কৰিব পাৰিব অটো ৰিক্সা চাইকেল ৰিক্সাৰ ক্ষেত্ৰত কেতবোৰ নিৰ্দেশনা দিয়া হৈছে তাত কোৱা হৈছে যে 1 ড্ৰাইভাৰ এণ্ড 2 পেছেঞ্জাৰ্ছ মেইনটেইনিং সোশিয়াল ডিস্টেন্সিং অৰ্থাৎ আমি উল্লেখ কৰিছো যে এজন ড্ৰাইভাৰ আৰু দুজন যাত্ৰী সহহে অটো ৰিক্সা বা ই ৰিক্সাৰ ক্ষেত্ৰত অনুমতি দিয়া হৈছে আৰু ইয়াত উল্লেখ কৰা হৈছে টু হুইলাৰ্ছৰ ক্ষেত্ৰত কেতবোৰ নতুন দিয়া হৈছে এক্সেপ্ট উইথ ওমেন এণ্ড চিলড্ৰেন অৰ্থাৎ দুচকীয়া বাহনত কেৱল মাত্ৰ এজনক অনুমতি দিয়া হৈছে শিশু আৰু মহিলাৰ ক্ষেত্ৰত দুজন যাব পাৰিব আৰু ওয়েৰিং অফ ফেস মাস্ক মেণ্ডেটৰী বুলি কোৱা হৈছে যেতিয়া আপুনি বাহন চলাচল কৰিব সিংগল পাৰ্সন ড্ৰাইভিং এ ভেহিকল যেতিয়া আপুনি যান বাহন চলাব অকলে তেতিয়াও কিন্তু আপুনি মাস্ক পৰিধান কৰিব লাগিব আৰু ইয়াত কোৱা হৈছে এডুকেশ্যন ইনষ্টিটিউচনৰ ক্ষেত্ৰত কোৱা হৈছে যে নো ফিজিক্যাল ক্লাছ আৰ এলাউড অৰ্থাৎ কেৱল মাত্ৰ অনলাইন ভাৰ্চুৱেল অপচনৰ কথা উল্লেখ কৰিছে অৰ্থাৎ অনলাইন পাঠদানৰ ক্ষেত্ৰত অনুমতি দিয়া হৈছে আৰু গ্যাদাৰিংৰ ক্ষেত্ৰত দিয়া হৈছে নো মিটিং গ্যাদাৰিং এট এনি ওপেন অৰ ক্লোজ স্পেচ চেল বি এলাউড অৰ্থাৎ জনসমাৱেশত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা জাৰি কৰা হৈছে আমি গ্যাদাৰিংৰ কথা ইয়াত দেখুৱাইছো যে চহৰ আৰু গাঁও অঞ্চল দুইটাতে নীতি নপজি হ'ব ফৰ মেৰিজ অনলি ৰিলিজিয়াছ পাৰ্ট উইল বি এলাউড অৰ্থাৎ বিবাহত কেৱল ধৰ্মীয় ৰীতি নীতিৰ ক্ষেত্ৰত অনুমতি দিয়া হৈছে মেক্সিমাম অফ 10 পাৰ্সন অৰ্থাৎ 10 জন লোকক অনুমতি দিয়া হৈছে নো ৰিসেপশন পাৰ্টিজ উইল বি এলাউড পোষ্ট অৰ প্ৰি মেৰিজ অৰ্থাৎ বিয়াৰ আগৰ যি পাৰ্টি বিয়াৰ পাছৰ পাৰ্টিৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰিসেপশন নাথাকিব অৰ্থাৎ অভ্যৰ্থনা সম্পূৰ্ণৰূপে নিষেধ কৰা হৈছে আৰু ইয়াত উল্লেখ কৰা হৈছে অল ৰিলিজিয়াছ প্লেচ চেল ৰিমেইন ক্লোজ আনটিল ফাৰ্ডাৰ অৰ্ডাৰ্ছ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত সকলো ধৰ্মীয় অনুষ্ঠান বন্ধ থাকিব ফিউনাৰেল অৰ্থাৎ শেষকৃত অনুষ্ঠানৰ কথা উল্লেখ কৰা হৈছে শেষকৃত অনুষ্ঠানত কেৱল মাত্ৰ 10 জন লোকৰহে অনুমতি প্ৰদান কৰা হৈছে একেধৰণে হোটেল ৰিজৰ্টৰ ক্ষেত্ৰতো কেতবোৰ নিৰ্দেশনা দিয়া হৈছে ইউজুৱেল টাইম অৰ্থাৎ যেতিয়ালৈকে নিৰ্দেশ দিয়া হৈছে যিটো টাইম আমি পূৰ্বতে উল্লেখ কৰিছোঁ দিনৰ 12 বজালৈকে তাত খাদ্য গ্ৰহণ কৰিব সেই নীতি নিয়মেই প্ৰযোজ্য হৈ থাকিব ডেলিভাৰী অফ এছেঞ্চিয়েল গুডছ থ্ৰু ই কমাৰ্চ মে কণ্টিনিউ অৰ্থাৎ যিসকল লোকে সাধাৰণতে ই কমাৰ্চ বা ডেলিভাৰী যিসকল লোক আছে তেওঁলোকৰ সেইবিলাক চলি থাকিব বুলি কোৱা হৈছে আৰু খুবেই গুৰুত্বপূৰ্ণটো হৈছে উইকলি হাট বাজাৰ চেল কণ্টিনিউ টু বি নট এলাউড অৰ্থাৎ বজাৰ সমাৰ সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে নিষেধ কৰা হৈছে
আনহাতে ফাৰ্মাচিষ্ট হস্পিটেল এনিমেল কেয়াৰ চেণ্টাৰ্ছ এলাউ কৰা হৈছে এইখিনি জৰুৰীকালী সেৱাৰ ভিতৰত পৰে সেইখিনিক অনুমতি দিয়া হৈছে ইণ্টাৰ ডিষ্ট্ৰিক্ট মুভমেণ্ট কোৱা হৈছে অল ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট ছাৰ্ভিচেছ এণ্ড মুভমেণ্ট অফ পিপুল টু এণ্ড ফ্ৰম আদাৰ ডিষ্ট্ৰিক্ট চেল ৰিমেইন ছাছপেণ্ডেড আনটিল ফাৰ্ডাৰ অৰ্ডাৰ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত কেতবোৰ কঠোৰ নিৰ্দেশ থাকিব অৰ্থাৎ যোৰহাটলৈ বেলেগ জিলাৰ পৰা বেলেগ লোক অহাৰ ক্ষেত্ৰত নিষেধাজ্ঞা থাকিব আৰু ইয়াত কোৱা হৈছে ৱেৰিং অফ ফেচ মাস্ক ইজ কম্পালচৰি ইন পাব্লিক প্লেচ অৰ্থাৎ ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো একেবাৰে গুৰুত্বপূৰ্ণ এনেদৰে কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ যোৰহাট জিলা প্ৰশাসনৰ ফালৰ পৰা দিয়া হৈছে আৰু আজিৰ দিনটোত মাত্ৰ কিছু মুহূৰ্তৰ বাবে এছঅপি জাৰি কৰা হৈছে কোৱা হৈছে যে কঠোৰ নিৰ্দেশনা বলবৎ হ'ব আজিৰ দিনটোত পৰা যোৰহাটত আৰু কাইলৈ পুৱা 5 বজাৰ পৰা এই নিৰ্দেশ যোৰহাটত প্ৰযোজ্য হ'ব নিশ্চিতভাৱে খুবেই গুৰুত্বপূৰ্ণ খবৰ আৰু যোৰহাটৰ ওপৰত এতিয়া চোকা দৃষ্টি ৰাখিছে অসম চৰকাৰে এই মুহূৰ্তৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ কৰোনাৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱা জিলাসমূহৰ ওপৰত চোকা দৃষ্টি ৰাখিছে অসম চৰকাৰে শেহতীয়াকৈ যোৰহাটতো আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে এতিয়া বন্ধ কৰি দিয়া হৈছে সাপ্তাহিক বজাৰ মাত্ৰ কিছু মুহূৰ্তৰ পূৰ্বে যোৰহাটৰ বাবে জাৰি কৰা হৈছে কঠোৰ নীতি নিয়ম অন্য জিলাৰ পৰা যোৰহাটলৈ যোৱাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা অৰ্থাৎ আন্তঃজিলা যাতায়াত ব্যৱস্থাৰ ক্ষেত্ৰত কেতবোৰ নতুন নিৰ্দেশনা আহিছে আৰু যোৰহাটৰ বাবে এছঅপি জাৰি কৰিছে এতিয়া অসম চৰকাৰৰ ফালৰ পৰা কেতবোৰ কঠোৰ নিৰ্দেশনা দিয়া হৈছে সমান্তৰালভাৱে যোৰহাট জিলা প্ৰশাসনৰ ফালৰ পৰা আজিৰ দিনটোত মাত্ৰ কিছু মুহূৰ্তৰ পূৰ্বে জাৰি কৰা হৈছে এখন কঠোৰ নিষেধাজ্ঞা আৰু এখন এছঅপি দিয়া হৈছে এছঅপি অনুসৰি কেতবোৰ কঠোৰ নিষেধাজ্ঞা বলবৎ হ'ব যোৰহাটত